বৰ্তমানতো মেইন পইচাৰ সুবিধা হয় আৰু যিহেতু মই এতিয়া বিজ্ঞান শাখাত হাই ছেকেণ্ডেৰী পঢ়ি আছোঁ, এইবাৰ ফাইনেল এক্সাম দিম, গতিকে মোৰ পঢ়াটো যথেষ্ট টকাৰ প্ৰয়োজন। ঈশ্বৰে যেতিয়া দিয়ে তেতিয়া সকলো দিয়ে, আৰু ঈশ্বৰে যেতিয়া নিয়ে তেতিয়া সকলো নিয়ে। কি নাছিল তেওঁলোকৰ? ধন সম্পত্তি বিলাসী বাহনেৰে এসময়ত হোমিওপেথিক চিকিৎসক ৰাজীৱ বৰা আছিল সমাজৰ দৃষ্টিত আঢ্যবন্ত লোক। কিন্তু নিয়তিৰ কি পৰিহাস, লাহে লাহে ধুনীয়া পৃথিৱীখন নেদেখা হৈ পৰিল হোমিওপেথিক চিকিৎসক ৰাজীৱ বৰাই। চিৰশাশ্বত সত্যক আঁকোৱালি লৈ বৰ্তমান পৃথিৱীৰ পোহৰ নেদেখাকৈ অতি দুৰ্বিষহ জীৱন পাৰ কৰিছে চিকিৎসকজনে। কোনে বুজিব, কোনে শুনিব এই দুৰ্ভগীয়া পৰিয়ালটোৰ কৰুণ বিননি? লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ এই পৰিয়ালটোৰ প্ৰতিবেদনে হৃদয় চুই যাব আপোনাৰ। এই সময়ৰ সমাজৰ প্ৰতিষ্ঠিত চিকিৎসকজনে আজি এসাঁজ ভাতৰ কাৰণে কৰিবলগীয়া হৈছে চিন্তা। পত্নী, কন্যা, সন্তানৰ সৈতে তিনিজনীয়া পৰিয়ালটোৰ বৰ্তমান হৈছে আলৈ আথানি। ৰাজীৱ বৰাৰ পৰিয়ালটোৰ বাবে এই সংগ্ৰাম হৈছে দুৰ্বিষহ, অসহনীয়। মই এজন হোমিওপেথিক ডক্টৰ আছিলোঁ। যেতিয়া লকডাউনৰ সময় হ'ল, তাৰ আগতে মোৰ অকণমান চকুৰ প্ৰব্লেম আহিছিলে। মই লোকেল ডক্টৰক দেখাইছিলোঁ। দেখুৱাৰ পিছতে লাহে 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 চকুৰ প্ৰব্লেমটো আহিবলৈ আৰম্ভ কৰিলে। যেতিয়া মই ভেকচিনটো লৈ দিলোঁ, তেতিয়া সম্পূৰ্ণভাৱে মই আপোনাৰ দৃষ্টিশক্তি হেৰুৱাই দিয়া নিচিনা অৱস্থা হ'ল। মাত্ৰ ৩-৪টা বছৰৰ ব্যৱধানতে সকলো সলনি হ'ল পৰিয়ালটোৰ। কৰোনাৰ সময়ৰ পৰাই লাহে লাহে দৃষ্টিশক্তি হেৰুৱাবলৈ আৰম্ভ কৰা ৰাজীৱ বৰাই বৰ্তমান ৯০% চকুৰে নেদেখে। উপাৰ্জনৰ সকলো পথ বন্ধ হৈ বৰ্তমান দিক-বিদিক হেৰুৱাইছে ৰাজীৱ বৰাই। তাৰ পাছৰে পৰাই যেন এক নতুন সংগ্ৰাম আৰম্ভ হ'ল পৰিয়ালটোৰ। হয়, আমি শুনিছিলোঁ অলপ দিনৰ আগত এই মানৱ ডেকা যিজন বিধায়ক, তেখেতে হেনো এজন অন্ধ ল'ৰাক এযোৰ চশমা আনি দিছিল আমেৰিকাৰ পৰা। সেই চশমাযোৰ যোগেদি হেনো সেই ল'ৰাজনে পৃথিৱীখন চাবলৈ সক্ষম হৈছে। গতিকে দেউতাইতো বৰ্তমান অলপ হ'লেও দৃষ্টিশক্তিটো আছে, একেবাৰে নাইকিয়া হৈ যোৱা নাই। গতিকে মোৰ বোধেৰে আমিও যদি তেনেকুৱা এটা হেল্প পাওঁ, আমি কৃতাৰ্থ হ'ম আৰু যথেষ্ট। বৰ্তমান চকুৰ চিকিৎসাৰ বাবে ৰাজীৱ বৰাক লাগে কেইবা লাখ টকা। কিন্তু এসাঁজ খাই এসাঁজ খাবলৈ চিন্তা কৰা পৰিয়ালটোৰ বাবে এই খৰচ বহন কৰাটো অসম্ভৱ। যাৰ বাবে স্থানীয় বিধায়ক তথা চৰকাৰৰ সহায় বিচাৰিছে দুৰ্ভগীয়া পৰিয়ালটোৱে। ভাল ধৰণে চাই আগস্থান আৰু চবতে আগস্থান, মানুহে দেখিলেই মাতে, কিবা বেয়া কথা কলেও বেয়া সেইবোৰ নধৰে। আজিকালি অকমান কথাতে খুদ উলিয়াই মোৰ কথা অপপ্ৰচাৰ কৰে, মই বেয়া, মই আমুক, তেনেকে কয় কিন্তু এতিয়া মই সেইটোৱে আহ্বান কৰো। সেইকাৰণে আমাৰ এওঁ যেতিয়া চকু প্ৰব্লেম হ'ল, সেই চকু প্ৰব্লেম হোৱাৰ কাৰণে লোকে সুবিধা পাইছে। সেইকাৰণে তেখেতৰ অতি সোনকালে যদি ভাল হয়তো ভালেই। এতিয়া দেখিছে ছোৱালীজনী এতিয়া সৰুৱে হৈ আছে, তাইতো এতিয়া একো কৰিব পৰা হোৱাই নাই। এয়াই সত্য, কোনে জানে কাৰ কেতিয়া ভাগ্যৰ চকৰি ঘূৰে। এসময়ত আভিজাত্যৰ প্ৰতীক বহন কৰা ৰাজীৱ বৰাৰ পৰিয়ালটোৱে দেখোন সমাজৰ বাবে এটা জ্বলন্ত উদাহৰণ। নাওবৈচাৰ পৰা মনোৰঞ্জন বৰুৱা ৰিপৰ্ট, নেশ্যন এনি।